হেল্ল' এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই সকলোৰে বাবে। আৰু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে যিসকল এবাৰ হাই ছেকেণ্ডেৰীত আহিছা, ক্লাছ 11ত আহিছা আৰু কি বিষয় আমি ছাবজেক্ট ল'ব লাগে অলৰেডি ক'লোঁ। আজি আমি কথা পাতিম যে তোমালোকে কি কি কিতাপ ল'ব লাগে ছায়েন্সত, ঠিক আছে। বহুতে মোক সোধে যে ছায়েন্সত আমি কি কিতাপ ল'ব লাগিব। মই মেডিকেল লাইনত যাব বিচাৰোঁ, মই কি কিতাপ ল'ব বিচাৰোঁ, মই ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰোঁ, মই কি কিতাপ ল'ব বিচাৰোঁ। সেইখিনি আমি এক্সট্ৰাকৈ ডিটেইল ভিডিঅ' আৰু দিম। কিন্তু আজিৰ ভিডিঅ'টোত আমি অভাৰঅল তুমি হাই ছেকেণ্ডেৰী এডমিশ্যন, কাৰণ চোৱা তুমি কোনটো লাইনত যাবা সেইটো তুমি কেতিয়া গম পাবা। তুমি ষ্ট্ৰীমটোত অহাৰ পিছত তুমি ছায়েন্সত আহিছা, তো তুমি একদম বিগিনাৰ হয়। ফাৰ্ষ্ট কি গম পাব লাগিব, কি কিতাপ ল'ব লাগে আমি সেইটোহে গম পাব লাগিব। তো সেইবাবে আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ যে তুমি কোনখন কিতাপ ল'ব লাগে, ঠিক আছে। ৰেফাৰেঞ্চ বুক কি ল'ব লাগে, কাৰণ আমি এতিয়া ক্লাছ 10লৈকে আমি অকল মেইন বুক কেইখন পঢ়ি আহিছিলোঁ। হাই ছেকেণ্ডেৰী সেইটো হ'লে নহ'ব। সেইটোত হ'লেও তুমি বৰ্ডতো ভাল নম্বৰ নোপোৱা, এণ্ট্ৰেঞ্চো ক্ৰেক নকৰা। গতিকে আমি ধুনীয়াকৈ গোটেই কিতাপখিনি ডিটেইলছত ডিছকাছ কৰিম। আৰু এই কিতাপখিনিৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ডাইৰেক্ট এমেজনৰ লিংক থাকিব, তাত গৈ ডাইৰেক্ট ক্লিক কৰিবা, ডাইৰেক্ট বাই কৰি ল'ব পাৰা, বেলেগ ক'তো নগ'লেও হ'ল তেতিয়া, ঠিক আছে। প্ৰথম কথা আমি NCERT কিতাপ ল'ব লাগিব, ঠিক আছে। আমি কি লাগিব, যেনেকৈ তোমালোকে ক্লাছ 10ত মেইন বুক কেইখন আছিলে, ঠিক তেনেকৈ হাই ছেকেণ্ডেৰীটো তোমালোকৰ কি থাকিব, মেইন বুক কেইখন থাকিব, ঠিক আছে। চ' আমি ফাৰ্ষ্ট কি কৰিম, মেইন বুক কেইখন ল'ম। কিহৰ তুমি যি ছাবজেক্ট লোৱা প্ৰত্যেকটো ছাবজেক্টৰে মেইন বুক। যেনেকৈ এখন মেথছৰ মেইন বুক, এখন কেমেষ্ট্ৰিৰ NCERT বুক, তাৰপিছত বহুতকেইটা পাৰ্ট থাকে, কিছুমানত দুটা পাৰ্টটো থাকে মানে, এখন বায়'লজিৰ ধৰা, এখন ফিজিক্সৰ। তো NCERT কিতাপকেইখন লৈ লোৱা, ঠিক আছে। তো আমি কি কৰিম, প্ৰথম NCERT কিতাপ ক'ৰ পৰা কিনিম। NCERT কিতাপ অনলাইন নালাগে, তোমালোকে যিকোনো কিতাপৰ দোকানত বুক ষ্ট'ৰত যাবা, তাতে ক'বা লেটেষ্ট NCERT কিতাপ লেটেষ্টখন ল'বা, হা, পুৰণা নল'বা। কাৰণ পুৰণাত কিছুমান বস্তু হয়তো নতুনখনত চেঞ্জ কৰিব পাৰে, সেইবাবে পুৰণা নল'বা, নতুন ল'বা। যিকোনো কিতাপৰ দোকানত গৈ NCERT লেটেষ্ট কিতাপকেইখন ফাৰ্ষ্ট কিনি লোৱা হ'ল। এইখিনিতে আৰু এটা কথা কৈ থওঁ, বহুত ল'ৰা ছোৱালী কি হয়, অসমীয়া মিডিয়ামৰ পৰা আহে, ক্লাছ 11-12ত আমি ইংলিছ মিডিয়াম ল'ব লাগে। তো তোমালোকে হয়তো কিতাপকেইখন পঢ়োঁতে টান পাবা, এই শব্দবিলাক আগতে পোৱাই নাই। তো তোমালোকে যদি সম্ভৱ, ঠিক আছে, তোমালোকৰ যদি সামৰ্থ্য হয়, তেনেহ'লে কি কৰিবা, এই কিতাপকেইখনৰে আছামিজ ভাৰ্চনটো লৈ ল'বা NCERTৰ, ঠিক আছে। আছামিজ মিডিয়ামৰ কিতাপকেইখনো লৈ ল'বা NCERT। ক'ত পাবা, কিতাপৰ দোকানখনতে আছামিজ মিডিয়াম লৈ ল'বা। যদি তোমালোকে আৰ্থিকভাৱে সিমানখিনি সবল হয় ল'ব পাৰা, বা নল'লেও তোমালোকে ইয়াৰ PDF অনলাইন মাৰিলে PDFো পাই যাবা। তো PDF কিবা বুজি নাপালে NCERT মেইন বুক ইংলিছ মিডিয়ামখনতো ল'বই লাগিব, ঠিক আছে। কিন্তু অসমীয়াখন যদি তোমালোকে ল'ব নোৱাৰাও, PDF চাৰ্চ কৰিবা, কিবা বস্তু বুজি নাপালে অসমীয়াটো পাই যাবা, ঠিক আছে। তো ফাৰ্ষ্ট আমাৰ কি হ'ব, আমি NCERT ল'ব লাগিব। নেক্সট, এতিয়া কথাটো হ'ল, আমি NCERT পঢ়িলে আমি চব বস্তু বুজি নাপাওঁ, ঠিক আছে। NCERT অকল যদি তুমি NCERT লৈ পঢ়া, ফিজিক্স হওক, মেথছ হওক বা কেমেষ্ট্ৰি, বহুত ক্ষেত্ৰত আমি বুজিয়ে নাপাম কি লিখা। স্পেচিয়েলি ফিজিক্সত তুমি যদি ফিজিক্সৰ NCERT কিতাপখন মেলি চোৱা, তাত ইমান টানকৈ লিখা আছে। ছেকেণ্ড কথা, কুৱেশ্যন ইমান বেছি কিবা কিবি খেলি মেলিকৈ আছে, তুমি একোৱে মাথাৰ ওপৰেদি যাব চব, লাষ্টত গৈ ক'বা ছায়েন্স বহুত টান হয়। গতিকে আমি সহজভাৱে বস্তুবিলাক পঢ়িব লাগিব। আমাৰ ওচৰত যদি ধুনীয়াকৈ বস্তুবিলাক একদম লিখা আছে, আমি চাই পেলাই পঢ়িব পাৰোঁ। তো আজি এই ভিডিঅ'টোত মই এইটো কথা কৈ আছোঁ, মই যি কিতাপ লৈছিলোঁ মই কিন্তু সেইখিনিয়ে দি আছোঁ, ঠিক আছে। কাৰণ ময়ো এইখিনি লৈয়ে পঢ়িছিলোঁ, মই নিজেও এইখিনি লৈ হাই ছেকেণ্ডেৰী 94% পাইছিলোঁ। তাৰ উপৰি JEE মেইনছ ক্ৰেক কৰিছিলোঁ, NDA ক্ৰেক কৰিছিলোঁ। এতিয়া চোৱা, ফিজিক্স, প্ৰথম ফিজিক্সৰ পৰা আৰম্ভ কৰিছোঁ। ফিজিক্স NCERT হ'লে নহ'ব, আমাক লাগিব আৰু কি, ৰেফাৰেঞ্চ বুক। তো ৰেফাৰেঞ্চ বুকত কি থাকে জানানে, ৰেফাৰেঞ্চ বুক কি হয় এনেকুৱা, ৰেফাৰেঞ্চ বুক বহুত ডাঙৰ হয় কিন্তু, ঠিক আছে। তো ৰেফাৰেঞ্চ বুকত কি থাকে, ধুনীয়াকৈ বুজোৱা থাকে, এক্সপ্লেনেশ্যন ধুনীয়াকৈ। মই ইমানেই কৈছোঁ, আজিৰ দিনততো টিউশ্যন বা অনলাইন ইউটিউবত চব বুজি লোৱা, আমাৰ দিনত সেনেকুৱা নাছিলে। আমি অকল ক্লাছ যাওঁ, মই একো এক্সট্ৰা টিউশ্যনো লোৱা নাই। কিন্তু তাৰ পিছতো মই সেইখিনি পাৰিলোঁ, কিয়, কাৰণ ৰেফাৰেঞ্চ বুক মই বহুত পঢ়িছোঁ। ক্লাছততো চব বুজাই দিব নোৱাৰে ন, অভিয়াছলি। তো ৰেফাৰেঞ্চ বুকখনৰ পৰাই মই পঢ়োঁ। আৰু ৰেফাৰেঞ্চ বুকত সেনেকুৱাকৈ লিখা আছে, ধৰক একো টিচাৰ নোহোৱাকৈও তুমি বুজি যাব পাৰি, ইমান ধুনীয়াকৈ লিখা থাকে। তো ৰেফাৰেঞ্চ বুকৰ মই এক্সপ্লেনেশ্যন পঢ়োঁ। তাৰপিছতো তাৰ উপৰি অলপমান এক্সপ্লেনেশ্যন থাকিব, তাৰ তলত কিছুমান কুৱেশ্যন থাকিব, ঠিক আছে। তো তুমি কুৱেশ্যনখিনিৰ পৰা পঢ়ি ল'লা, তো তেনেকৈ তোমালোকে ধুনীয়াকৈ পঢ়ি যাব পাৰা, হৈ গ'ল। তো ফিজিক্সৰ বাবে কি ৰেফাৰেঞ্চ বুক ল'ব লাগে, এতিয়া বহুতে সুধিব। তো ফিজিক্সৰ বাবে ৰেফাৰেঞ্চ বুক ল'বা SL আৰোৰা, ঠিক আছে। প্ৰদীপছো পায়, কিন্তু SL আৰোৰা মই প্ৰিফাৰ কৰিম, কাৰণ ময়ো SL আৰোৰা পঢ়িছিলোঁ, ভাল হয় কিতাপখন। ডেছক্ৰিপশ্যনত চব কিতাপৰ লিংক থাকিব, কিনি ল'ব পাৰিবা। নেক্সট, কিতাপবিলাক বহুত ডাঙৰ আৰু হয়তো প্ৰাইচো 1000 মান হয় কিন্তু, আগতে কৈ দিছোঁ। নেক্সট, বায়'লজি।
বায়'লজিৰ বাবেও ৰেফাৰেঞ্চ বুক লাগিব। বায়'লজিৰ বাবে প্ৰদীপছ, মই বায়'লজি নাছিলে কিন্তু মোৰ লগৰ চবেই প্ৰদীপছ ইউজ কৰিছিলে, ঠিক আছে। কেমেষ্ট্ৰিৰ বাবে মই ইউজ কৰিছিলোঁ প্ৰদীপছ, কাৰণ কেমেষ্ট্ৰিৰ বাবে প্ৰদীপছে ভাল, বহুত ধুনীয়াকৈ তাত এক্সপ্লেনেশ্যন আৰু চব আছে ধুনীয়াকৈ, তো প্ৰদীপছ পঢ়িবা, ঠিক আছে। নেক্সট মেথছৰ বাবে R.D. শৰ্মা, অভিয়াছলি R.D. শৰ্মাতকৈ ভাল ৰেফাৰেঞ্চ বুক নাই মেথছৰ বাবে ৰেফাৰেঞ্চ বুক, তো R.D. শৰ্মা লোৱা, কাৰণ NCERTখিনিও কৰি যাবা আৰু কেনেকৈ কৰিব লাগে কিছুমান বস্তু যদি বুজি নোপোৱা R.C. শৰ্মা কৰিবা, আৰু R.D. শৰ্মাৰ কিছুমান নতুন কুৱেশ্যন পাবা, তো তোমালোকে সেইখিনিও কৰিব পাৰিবা, ঠিক আছে। তো এইখিনি আমি ৰেফাৰেঞ্চ বুকৰ কথা পাতিলোঁ। গোটেই কিতাপখিনিৰ লিংক ডেছক্ৰিপশ্যনত থাকিব, মই আকৌ কৈছোঁ। নেক্সট এতিয়া চোৱা, তোমালোকে ইমানখিনিলৈকে কি হ'ল, মেইন বুক ল'লা আৰু ৰেফাৰেঞ্চ বুক ল'লা, ঠিক আছে, অলৰেডি বহুত কিতাপ হৈ গ'ল। তো ফাৰ্ষ্ট এইখিনিৰ পৰা ষ্টাৰ্ট কৰা। প্ৰথমতেই যদি এগালমান কিতাপ কিনি লৈ এগালমান পাহাৰ এটা গোটাই লোৱা, তোমাৰ মাথাৰ ওপৰদি যাব কি কৰোঁ কি নকৰোঁ লাগিব। তো মই এইটো ছাজেষ্ট কৰিম যে ফাৰ্ষ্ট 4 মাহমান 4 মান্থছমান তোমালোকে এইখিনিৰ পৰাই কাম কৰোৱা, ঠিক আছে। NCERT প্লাছ ৰেফাৰেঞ্চ। বহুতে ক'ব আমি এণ্ট্ৰেঞ্চ এক্সাম দিব বিচাৰোঁ, আমাক এণ্ট্ৰেঞ্চৰ কিতাপ কওক। আৰে এণ্ট্ৰেঞ্চ এক্সামৰ বাবে ৰেফাৰেঞ্চ বুকতে লাষ্টত প্ৰত্যেকটো চেপ্টাৰৰ লাষ্টত এণ্ট্ৰেঞ্চৰ PYQ কিছুমান থাকে, JEEৰো থাকে, NEETৰো থাকে। তো তুমি বৰ্তমান সেইখিনি দিয়ে কাম চলাই থাকা, সেইখিনিয়ে তুমি লৈ গৈ থাকা। 4 নহয়, তুমি 6 মাহমান এইখিনি পঢ়া, 6 মান্থছমান NCERT প্লাছ ৰেফাৰেঞ্চ বুক পঢ়া, একো নহয়, ঠিক আছে। অকল এইখিনি পঢ়া 4 মাহ বা 6 মাহ, 4 মাহৰ পৰা 6 মাহ এইখিনি পঢ়া। লাহে লাহে যেতিয়া তোমাৰ আয়ত্ত হৈ যাব, তাৰপিছত আমি অলপমান এণ্ট্ৰেঞ্চৰ ফাললৈ মুখটো মেলিব লাগিব আৰু অলপ ডিটেইলছত সোমাব লাগিব এণ্ট্ৰেঞ্চত। তো তাৰপিছত আমি গম পাব লাগিব এণ্ট্ৰেঞ্চত কেনেকুৱা প্ৰশ্ন আহে, ঠিক আছে। কাৰণ আমি ফাৰ্ষ্ট গম পাব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তেতিয়াহে আমি প্ৰিপেৰেশ্যন আৰম্ভ কৰিম। প্লাছ এণ্ট্ৰেঞ্চৰ বহুত কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে, তো সেইবাবে PYQ চোৱাটো বহুত আৱশ্যক। তো যিকোনো ব্ৰেণ্ডৰ তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুক ল'ব পাৰা। মই MTG লৈছিলোঁ যেতিয়া, এতিয়া এইকেইখন মই দেখাইছোঁ ফিজিক্সৱালা ব্ৰেণ্ডৰ চাগে, তুমি যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰা। 37 ইয়াৰ্ছ নিট, এখন হ'ল ফিজিক্সৰ, এখন হ'ল কেমেষ্ট্ৰি, এখন বায়'লজি। ইয়াত মানে চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক থাকে, প্ৰত্যেকটো চেপ্টাৰ থাকিব, তাৰ তলত কুৱেশ্যনছ থাকিব, ঠিক আছে। তো তুমি সেইখিনি চাই ধুনীয়াকৈ যাব পাৰা। চিমিলাৰলি কোনোবা যদি JEE কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা, মই JEE MTG লৈছিলোঁ, এখন ফিজিক্স, এখন কেমেষ্ট্ৰি, এখন মেথছ, CM। তো এইকেইখন PYQ, ঠিক আছে। তো প্ৰথম PYQ কেইখন ল'বা, তো তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কেনেকুৱা আহে গম পাবা, ঠিক আছে। তো গম পাই তোমালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰিবা। তো এইখিনি লৈ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি থাকা, 4 মাহ 6 মাহ 7 মাহ যিমানখিনি দিন হয়। ইয়াৰ পিছতো কিন্তু প্ৰত্যেকটো এইখিনি পঢ়িলেই নহ'ব, এইখিনি পঢ়িলে তুমি JEE বা NEET ক্ৰেক কৰিব কেতিয়াও নোৱাৰা, ঠিক আছে। ইয়াৰ উপৰি আৰু কিছুমান ডিটেইলছ বুক পঢ়িব লাগিব। তো সেইখিনি কেনেকৈ গম পাবা, মই আৰু এক্সট্ৰা ভিডিঅ' বনাম য'ত JEE মেইনছ, NEET বা প্ৰত্যেকটো এক্সামৰ বাবে কি কি কিতাপ পঢ়িব লাগে, এইখিনিতো লাগিবই, তাৰ উপৰি আৰু কিছুমান এক্সট্ৰা বুক লাগিব। সেই এক্সট্ৰা বুকছখিনি মই ধুনীয়াকৈ আমাৰ আৰু আহিবলগীয়া ভিডিঅ'সমূহত মই তোমালোকক দি গৈ থাকিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যোৱা।